কাকপথাৰত বিনামূলীয়া গ্ৰীষ্মকালীন বৰ্ণাঢ্য নাট কৰ্মশালা স্বেচ্ছাসেৱী সংস্থা লাইট ফৰ লাইফৰ উদ্যোগত অসম গেছ কোম্পানী লিমিটেড দুলিয়াজানৰ সৌজন্যত কাকপথাৰ নাট কৰ্মশালা পৰিচালনা সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ আতিথ্যত এই নাট কৰ্মশালা অনুষ্ঠিত হয়। 20 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই বিনামূলীয়া নাট কৰ্মশালা। অভিনয়, আবৃত্তি, চিত্ৰকলা, নৃত্য, গীত, যোগাসন, শৈক্ষিক, মানসিক, বৌদ্ধিক উত্তৰণ আৰু সুপ্ত প্ৰতিভা বিকাশৰ দিশসমূহ আগত ৰাখি অনুষ্ঠিত কৰা হৈছে এই নাট কৰ্মশালা। বিশিষ্ট নাট্যকৰ্মী ৰাজীৱ লোচন বৰাৰ তত্বাৱধানত আৰম্ভণিৰ দিনটোত উপস্থিত থাকে স্বেচ্ছাসেৱী সংস্থা লাইট ফৰ লাইফৰ সভাপতি শদিয়া সমষ্টিৰ স্থানীয় বিধায়ক বলিন চেতিয়া। NGO লাইট ফৰ লাইফৰ উদ্যোগত আমি এইবাৰ শদিয়া গোটেই বিধানসভা সমষ্টিৰ মোটামুটি 10-11 জেগাত আমি নাটকৰ কৰ্মশালা কৰিবলৈ লৈছোঁ। একদম সম্পূৰ্ণ পূৰ্ণাংগ নাট কৰ্মশালা, কিন্তু সম্পূৰ্ণ বিনামূলীয়াকৈ এই কৰ্মশালা কৰিম। আজি কাকপথাৰৰ আঞ্চলিক সাংস্কৃতিক সংঘত ইয়াৰ কৰ্মশালাটোৰ আমাৰ উদ্বোধন হ'ল, আজি কৰা হ'ল। প্ৰায় আজি 40-2 ল'ৰা ছোৱালীক লৈ আজি আৰম্ভ হৈছে। কাকপথাৰৰ এই নাট কৰ্মশালাটোৰ পৰিচালনা কৰিবলৈ যিখন সমিতি গঠন কৰি লৈছে তেওঁলোকে আমাক ইয়াত সুবিধা কৰি দিছে, আৰু বিশেষভাৱে ইতিপূৰ্বে ইয়াত কেইবাবাৰো একেলেঠাৰিয়ে নাট কৰ্মশালাৰ উদ্যোগ লৈ থকা অসম জাতীয়তাবাদী কাকপথাৰ আঞ্চলিক সমিতিয়ে যিহেতু এইবাৰ এখন শিশু নাট সমাৰোহ কৰিব, সেইবাবে তেওঁলোকে এইবাৰৰ এই নাট কৰ্মশালাটোৰ আমাক যথেষ্টখিনি সহযোগ কৰিছে তেওঁলোকে। আমি এনেকৈ লাগি ভাগি গোটেই নাট কৰ্মশালাটো ধুনীয়াকৈ আগবঢ়াই নিবলৈ বিচাৰিছোঁ, চেষ্টা কৰিছোঁ। এই কৰ্মশালাত আবৃত্তি, যোগাসন, চিত্ৰশিল্প, নৃত্য, গীত, নাটক আৰু বিশেষভাৱে শিশুসকলৰ যিটো বৌদ্ধিক, মানসিক আৰু শৈক্ষিক উত্তৰণৰ কাৰণে আমি যিমানখিনি পাৰোঁ আমি বিভিন্ন প্ৰশিক্ষকক তেনেকৈ নিমন্ত্ৰণ কৰিছোঁ। আমাৰ এটা 20জনীয়া দল আছে। আমাৰ 20জনীয়া দলটোৱে এই কৰ্মশালাত আমাৰ যিমানখিনি পাৰে শিক্ষাদান কৰে। গতিকে আমি আশা কৰিম যে আমাৰ উঠি অহা ল'ৰা ছোৱালীবোৰক, উদীয়মান প্ৰজন্মক একোগৰাকী সুনাগৰিক, একোগৰাকী সাংস্কৃতিক কৰ্মী বা একোগৰাকী আমাৰ সম্পদৰূপে গঢ়ি তুলিবলৈ লক্ষ্য ৰাখি আমাৰ লাইট ফৰ লাইফে এনেধৰণে উদ্যোগ লৈ এই কৰ্মশালাবোৰ কৰিছোঁ। অৱশ্যে আমাক ইয়াত আংশিকভাৱে সম্পূৰ্ণ নহয়, অসম গেছ কোম্পানী আৰু দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডে আমাক কিছু তেওঁলোকে সহযোগ কৰিম বুলি কথা দিছে। আৰু বিশেষভাৱে আমাৰ শদিয়া সমষ্টিৰ বিধায়ক, তেখেত কিন্তু আমাৰ লাইট ফৰ লাইফৰ সভাপতি বলিন চেতিয়াই আচলতে গোটেই কৰ্মশালাখিনি কৰিবলৈ আমাক মানসিকভাৱে তেওঁ আমাক যথেষ্টখিনি ইন্ধন যোগাইছে। আজিও আহি তেখেতে ইয়াত সকলোকে মাত লগাই গৈছে। আমি আশা কৰিম যে কাকপথাৰত আমাৰ এটা অত্যন্ত সাফল্যমণ্ডিত পূৰ্ণাংগ নাট কৰ্মশালা আমি ৰূপায়ণ কৰিব পাৰিম। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট, DB নিউজ।